বন্ধুসকল, যি সময়ত আমাৰ পৃথিৱীৰ গছ-গছনিবোৰ নোহোৱা হ'বলৈ ধৰিছে, সেই সময়তে পৃথিৱীত এনেকুৱাও কিছুমান জংঘল আছে যি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আজিও নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে। এই ভিডিঅ'টোত আমি কথা পাতিম পৃথিৱীৰ আটাইতকৈ বিশাল আৰু ভয়ানক জংঘলবোৰৰ বিষয়ে, যিবোৰ জংঘল কেইবা কোটি বছৰৰ পৰা পৃথিৱীৰ বুকুত উপস্থিত আছে, যিবোৰ জংঘল বাসস্থান সেই হিংস্ৰ আৰু নৰখাদক জন্তুবোৰৰ। তেনেহ'লে আহক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 8, মিণ্ডোনাম্বিলো ক্লাউড ফৰেষ্ট, দক্ষিণ আমেৰিকা। দক্ষিণ আমেৰিকাত অৱস্থিত এই জংঘলখনক পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা জংঘল বুলি ক'লেও ভুল কোৱা নহ'ব। এই জংঘলখন 152 বৰ্গ কিলোমিটাৰ এলেকালৈ বিস্তৃত হৈ আছে। বন্ধুসকল, এই জংঘলখন এমেজন জংঘলৰ কিছু দূৰতে অৱস্থিত যদিও ইয়াৰ বাতাবৰণ বেলেগ হোৱাৰ বাবে ই এমেজনৰ অংশ নহয়। এই জংঘলত 1600তকৈও অধিক চৰাই-চিৰিকটি, ভেকুলী আৰু অন্য জীৱ-জন্তুৰ প্ৰজাতি পোৱা যায়। ইয়াত গোটেই বছৰ বৰষুণ হয় বাবে এই জংঘলখন পানীত থকা পোক-পৰুৱাৰে ভৰি থাকে। নাম্বাৰ 7, কিনাবালু নেশ্যনেল পাৰ্ক, এছিয়া। মালয়েছিয়াত অৱস্থিত কিনাবালু ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ দ্বাৰা হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হৈছে। বন্ধুসকল, এই জংঘলখন 754 বৰ্গ কিলোমিটাৰ এলেকালৈ বিস্তৃত হৈ আছে। পাহাৰেৰে আৱৰা জংঘলখন দেখাত চিনেমাৰ ছেট যেন লাগে। এই উদ্যানখন সদায় টুৰিষ্টেৰে ভৰি থাকে, যাৰ বাবে ইয়াত থকা কিছুমান জীৱ-জন্তুৰ প্ৰজাতি লাহে লাহে নোহোৱা হ'বলৈ ধৰিছে। কিন্তু হিংস্ৰ আৰু নৰখাদক জন্তুবোৰ এতিয়াও সুৰক্ষিত হৈ আছে। দিনৰ পোহৰত এই জংঘলখন যিমানেই ধুনীয়া দেখি, ৰাতিৰ অন্ধকাৰত কিন্তু ইয়াক সিমানেই ভয়ানক দেখি। নাম্বাৰ 6, ডেইনট্ৰী ফৰেষ্ট, অষ্ট্ৰেলিয়া। পৃথিৱীৰ আটাইতকৈ ভয়ানক গছ-গছনি আৰু উদ্ভিদেৰে ভৰা এই ডেইনট্ৰী ৰেইন ফৰেষ্ট 1200তকৈও অধিক বৰ্গ কিলোমিটাৰ এলেকালৈ বিস্তৃত হৈ আছে। এই জংঘলখন দেখাত অত্যন্ত ধুনীয়া আৰু ইয়াত 10,000তকৈ অধিক প্ৰজাতিয়ে বাস কৰে। অষ্ট্ৰেলিয়াৰ এটা বিশাল এলেকা ঘেৰি ৰখা এই জংঘলখনত সকলো প্ৰজাতিৰ পখিলা, বাদুলি আৰু বহুতো পোক-পৰুৱা পোৱা যায়। ভয় আৰু ৰোমাঞ্চকৰে ভৰা এই জংঘলখন পৃথিৱীৰ আটাইতকৈ পুৰণা জংঘল আৰু ইয়াৰ বয়স 165 মিলিয়ন বছৰতকৈও বেছি। নাম্বাৰ 5, ট্ৰপিকেল ৰেইন ফৰেষ্ট অফ সিচুৱাংবান্না, এছিয়া। দক্ষিণ চীনত অৱস্থিত ট্ৰপিকেল ফৰেষ্ট চাইনা আৰু পৃথিৱীৰ আন দেশবোৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ জংঘলবোৰৰ ভিতৰত এখন। চাইনাৰ এক বিশাল এলেকাত বিস্তৃত এই জংঘলখন 2402 বৰ্গ কিলোমিটাৰ দীঘল। ট্ৰপিকেল জংঘলত 3500তকৈও অধিক প্ৰকাৰৰ গছ-গছনি আৰু জীৱ-জন্তু পোৱা যায়, যাৰ বাবে এই জংঘলখন বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে দক্ষিণ এছিয়াৰ জৈৱ ভাৰসাম্যতা ৰক্ষাৰ বাবে এই ট্ৰপিকেল জংঘলে 50%তকৈও বেছি অৰিহণা আগবঢ়াই আহিছে। নাম্বাৰ 4, সুন্দৰবন, এছিয়া। বন্ধুসকল, সুন্দৰবনৰ মুঠ দৈৰ্ঘ্য 10,000 বৰ্গ কিলোমিটাৰতকৈও অধিক। ই গোটেই বাংলাদেশকেই ঢাকি পেলাব পাৰে আৰু লগতে ই ভাৰতৰো কিছু অংশলৈ বিয়পি আছে। ইউনেস্কোই এই জংঘলখনক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছে। ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ বাঘ সংৰক্ষিত জংঘল আৰু বগা ৰঙৰ বাঘ কেৱল সুন্দৰবনতেই পোৱা যায়। গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদীৰ সংগমস্থলী হোৱাৰ বাবে সুন্দৰবনক অত্যন্ত মনোমোহা আৰু লগতে অতি ভয়ানক যেন লাগে। ই অতি আকৰ্ষণীয়ভাৱে যথেষ্ট সংখ্যক টুৰিষ্ট প্ৰতি বছৰে ইয়ালৈ ফুৰিবলৈ আহে। ভাৰতৰ এই ৰাষ্ট্ৰীয় উদ্যানখন পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাইবোৰৰ ভিতৰত এখন। নাম্বাৰ 3, টংগাছ, উত্তৰ আমেৰিকা। বন্ধুসকল, উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ জংঘল হৈছে টংগাছ। এই জংঘলখন 68,000 বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত হৈ আছে, অৰ্থাৎ ইয়াৰ মাটিকালি শ্ৰীলংকাৰ মুঠ মাটিকালিতকৈও বেছি। ই উত্তৰ আমেৰিকাৰ আলাস্কা নামৰ অঞ্চলটোত অৱস্থিত আৰু আপুনি জানি আচৰিত হ'ব যে আলাস্কা অঞ্চলত কেইবাটাও সোণৰ খনি আছে। পৰ্যটনৰ ক্ষেত্ৰত এই জংঘলখন পৃথিৱীৰ আটাইতকৈ বেছি টুৰিষ্ট হোৱা জংঘলবোৰৰ ভিতৰত এখন। প্ৰতি বছৰে ইয়ালৈ 1 কোটিতকৈও বেছি টুৰিষ্ট আহে। বন্ধুসকল, এই জংঘলত বিভিন্ন পশু-পক্ষী আৰু জীৱ-জন্তুৰ লগতে আদিবাসী লোকসকলেও বসবাস কৰে। ইয়াত 75,000তকৈও বেছি আদিবাসী লোক 32টা বেলেগ বেলেগ জনগোষ্ঠীৰ মাজত বাস কৰে। নাম্বাৰ 2, কংগো ৰেইন ফৰেষ্ট, আফ্ৰিকা। 20,23,428 বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত কংগো অভয়াৰণ্য আকাৰত আলাস্কা আৰু দক্ষিণ আফ্ৰিকাতকৈও ডাঙৰ। কংগো অভয়াৰণ্যত 10,000তকৈ অধিক প্ৰজাতিৰ গছ পোৱা যায়, যি পৃথিৱীৰ যিকোনো জংঘলতকৈ বেছি। বন্ধুসকল, কংগো ৰেইন ফৰেষ্টত নেৰানেপেৰাকৈ বৰষুণ দি থাকে। সেইবাবে কংগো অভয়াৰণ্যৰ মাজেৰে বৈ যোৱা নদীখনত 500ৰো অধিক প্ৰকাৰৰ মাছ পোৱা যায়।
এই অভয়াৰণ্যখন আকাৰত যিমান বিশাল সিমান বেছি ভয়ানকো। ইয়াত পোৱা পিৰানহা মাছে যিকোনো জীৱ-জন্তু নিমিষতে খাই শেষ কৰি পেলাব পাৰে। কংগো অভয়াৰণ্য এনেকুৱা জীৱ-জন্তুৰে ভৰি আছে। ইয়াত 1000তকৈ অধিক প্ৰকাৰৰ পক্ষী আৰু 500তকৈ অধিক প্ৰকাৰৰ স্তন্যপায়ী জন্তু পোৱা যায়। নম্বৰ 1, দ্য এমেজন ফৰেষ্ট, দক্ষিণ আমেৰিকা। 70 লাখ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত এমেজন জংঘলক গোটেই পৃথিৱীতে জংঘলৰ ৰজা বুলি কোৱা হয়। ই একেলগে পেৰু, ব্ৰাজিল, কলম্বিয়া, বলিভিয়া, ইকুৱেডৰ, ছুৰিনাম, গুয়েনা আৰু ভেনিজুৱেলা নামৰ দেশকেইখনলৈ বিস্তৃত হৈ আছে। এই জংঘলখনত কেইবাটাও ঝৰ্ণা আছে। এমেজন জংঘলত কেইবা কোটি জীৱ-জন্তু আৰু পশু-পক্ষীয়ে বাস কৰে। এইখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰেইন ফৰেষ্ট। সেইবাবে ইয়াত বছৰটোৰ সকলো সময়তে বৰষুণ হৈ থাকে। এমেজন জংঘল যিদৰে জীৱ-জন্তুৰ বাবে স্বৰ্গৰ দৰে, ঠিক তেনেদৰে ই মানুহৰ বাবে এক ভয়ানক সপোনতকৈ কম নহয়। বন্ধুসকল, ইয়াত এনেকুৱা কিছুমান জন্তু আছে যি মানুহক জীয়াই খাই পেলাব পাৰে। এমেজন জংঘলৰ মাজেৰে এমেজন নদীখন বৈ গৈছে। কোৱা হয় এমেজন নদীত বিশালকায় এনাকণ্ডা সাপ থাকে, যি জীৱ-জন্তুৰ লগতে মানুহকো গোটে গিলি পেলাব পাৰে। তেনেহ'লে বন্ধুসকল, এয়াই আছিল পৃথিৱীৰ কেইখনমান বিশাল আৰু অতি ভয়ানক জংঘল। আপুনি যদি কেতিয়াবা সুযোগ পায় তেনেহ'লে ইয়াৰে কোনখন জংঘলত যাব বিচাৰিব আমাক কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই ভাল পালে অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেবোৰ ভিডিঅ'ৰ বাবে ADC নলেজ হাব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।